নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া পাঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা যদি তোমালোকে কিবা বস্তু বুজি নোপোৱা কমেন্ট বক্সত সুধিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা এতিয়া আহা এই বৰগীতটিৰ আমি প্ৰশ্ন উত্তৰবোৰৰ আলোচনা কৰোঁ ইয়াতে তোমালোকক কোৱেশ্চন নম্বৰ 1 দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা এইটো তোমালোকে নিজে গাবৰ কাৰণে চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 2 দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া এই বৰগীতটো আমি সকলোৱে একেলগে শুদ্ধ আৰু স্পষ্টভাৱে পঢ়ো আহা এই বৰগীতটো ৰচনা কৰিছিল সাম্ৰাগত শ্ৰী শ্ৰী মাধৱদেৱে ইয়াতে ঠুঙত প্ৰথমতে দিছে তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দ মুখপেখ উঠৰে গোবিন্দ আনহাতে পদত দিছে ৰয়নী বিদুৰ দিখ থবলি বৰণ তিমিৰ ফেৰিয়া বাজৰ ৰবিৰ কিৰণ শতপত্ৰ বিকহিত ভ্ৰমৰ উৰাই বজ্ৰবধূ দধিমথে টুৱা গুণ গায় দাম হুদাম ডাকে তেৰি লৈয়া নাম হেৰ দেখো উঠিয়া আখিল বলৰাম নন্দ গেলো বাথানে গোৱাল গেলো পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল ক্ষীৰ লবনুলৈয়া শিঙা বেত বেনু সকালে মেলিও বৎস হাম্বালাৱে ধেনু কহৈ মাধৱ মাই কিনু তপহাইলা ত্ৰিজগত পতিহৰি ৰাখোৱাল পাইলা এই বৰগীত হৰিনাৰায়ণ দত্ত বৰুৱাৰ সম্পাদিত বৰগীত পুথিৰ পৰা লোৱা হৈছে ইয়াৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 3 তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখিবলৈ দিছে ইয়াৰে কোৱেশ্চন নম্বৰ ক'ত দিয়া আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি উত্তৰ হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ কোৱেশ্চন নম্বৰ খ তেজৰে কমলাপতি নামৰ বৰগীতৰ ৰচক কোন উত্তৰ হ'ব তেজৰে কমলাপতি নামৰ বৰগীতৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ কোৱেশ্চন নম্বৰ গ তিমিৰ ফেৰিয়া কি বাছ হয় উত্তৰ হ'ব তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয় কোৱেশ্চন নম্বৰ ঘ যশোদাই কৃষ্ণক পুৱা কিয় যোগাইছিল উত্তৰ হ'ব যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ যোগাইছিল কোৱেশ্চন নম্বৰ 4 তলত দিয়া পদ দুখাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখিবলৈ দিছে ইয়াতে দিয়া আছে নন্দ গেলো বাথানে গোৱাল গেলো পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল উত্তৰ হ'ব মাক যশোদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ বাথানলৈ অৰ্থাৎ গৰু মহ ৰখা ঠাইলৈ গ'ল গোৱালবিলাকেও চৰাবলৈ গৰুৰ পাল লৈ গ'ল গতিকে গোপাল তুমিও সুৰভি গাইজনীক চৰাবলৈ নিব লাগে উঠা কোৱেশ্চন নম্বৰ 5 শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখিবলৈ দিছে আৰু ইয়াৰ প্ৰথমতে দিয়া আছে কমলাপতি ইয়াৰ উত্তৰ হ'ব ভগৱান তিমিৰ ইয়াৰ উত্তৰ হ'ব আন্ধাৰ ডাকে উত্তৰ হ'ব মাতে বজ্ৰবধূ উত্তৰ হ'ব ব্ৰজধামৰ বোৱাৰী শতপত্ৰ উত্তৰ হ'ব পদুম ফুল ভ্ৰমৰ উত্তৰ হ'ব ভ্ৰমৰা ত্ৰিজগত উত্তৰ হ'ব স্বৰ্গ মৰ্ত আৰু পাতাল আৰু ৰয়নী উত্তৰ হ'ব ৰাতি তাৰপিছত কোৱেশ্চন নম্বৰ 6 তোমালোকক বৰগীতত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিবলৈ দিছে উত্তৰ হ'ব তেজৰে কমলাপতি বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্ৰীকৃষ্ণক জগাওঁতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে পদুম ফুল ফুলি উঠা তাত ভমৰাই গুণগুণ কৰি উৰিছে শ্ৰীকৃষ্ণৰ নাম গুণ গাই ব্ৰজধামৰ বোৱাৰীসকলে দধি মঠিব লাগিছে শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদাম আদি গৰকীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে দাদাক বলৰাম ইতিমধ্যে বিচনাৰ পৰা উঠিছে ৰজানন্দও গৰু ৰখা ঠাইলৈ গ'ল গোৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ'ল শ্ৰীকৃষ্ণ সুৰভি গাইজনী চৰাবলৈ নিব লাগে গতিকে সোনকালে উঠিব লাগে সোনকালে উঠি ক্ষীৰ লবণু শিঙা বেত বেনুলৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছে কোৱেশ্চন নম্বৰ 7 তোমালোকক
তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি লিখিবলৈ দিছে এইটো তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 8ৰ কোড তোমালোকক শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ইয়াৰ উত্তৰ হ'ব ইয়াৰ প্ৰথমতে দিয়া আছে জগত ইয়াত ত্ৰি লগালে হ'ব ত্ৰিজগত স্বৰ্গ মৰ্ত আৰু পাতালক একেলগে ত্ৰিজগত বোলে তাৰ পিছত দিয়া আছে ভুজ ইয়াত ত্ৰি লগালে হ'ব ত্ৰিভুজ তিনিডাল বাহুৰে আগুৰা সমষ্টি ত্ৰিভুজ বোলে তাৰ পিছত দিয়া আছে কাল ইয়াত ত্ৰি লগালে হ'ব ত্ৰিকাল অতীত বৰ্তমান আৰু ভৱিষ্যতক একেলগে ত্ৰিকাল বোলে ইয়াৰ পিছত দিয়া আছে হুল ইয়াত ত্ৰি লগালে হ'ব ত্ৰিশূল মূলত তিনিটা জং থকা এবিধ অস্ত্ৰ তাৰ পিছত দিয়া আছে কণ ইয়াত ত্ৰি লগালে হ'ব ত্ৰিকোণ তিনিটা কোণৰ সমষ্টি ত্ৰিকোণ বোলে আৰু শেষত দিয়া আছে নয়ন ইয়াত ত্ৰি লগালে হ'ব ত্ৰিনয়ন তিনিটা চকু থকা লোক যেনে শিৱ তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 4 তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একতা বাক্য ৰচনা কৰা আৰু ইয়াত দিয়া আছে মুখ দূৰ কিৰণ আৰু নন্দ ইয়াৰ উত্তৰ হ'ব ইয়াৰ প্ৰথমতে দিছে মুখ মুখৰ লগত বি লগালে হ'ব বিমুখ আৰু বাক্য ৰচনা কৰিলে হ'ব তেওঁ কামটোৰ পৰা বিমুখভাৱে উভতিব লগা হ'ল তাৰ পিছত দিয়া আছে দূৰ ইয়াত বি লগালে হ'ব বিদূৰ আৰু বাক্য ৰচনা কৰিলে হ'ব মাক দেউতাক নকোৱাকৈ কেতিয়াও বিদূৰত যাব নালাগে তাৰ পিছত দিয়া আছে কিৰণ ইয়াত বি লগালে হ'ব বিকিৰণ আৰু ইয়াৰ বাক্য ৰচনা হ'ব দিনত সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈ পৰে তাৰ পিছত দিয়া আছে নন্দ ইয়াত বি লগালে হ'ব বিনন্দ আৰু ইয়াৰ বাক্য ৰচনা কৰিলে হ'ব ৰাধিকা সদায় বিনন্দ মনেৰে থাকে তাৰ পিছত কোৱেশ্চন নম্বৰ 9ত তোমালোকক তলৰ বজ্ৰাৱলী ভাষাত লিখা বাক্য চাৰিহাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা ইয়াৰে প্ৰথমতে ক নাম্বাৰৰ দিয়া আছে ৰয়নী বিদুৰ দিশ থবলি বৰণ উত্তৰ হ'ব আন্ধাৰ আঁতৰি গৈ চাৰিওফালে পোহৰ বিয়পি পৰিল খ নম্বৰ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই উত্তৰ হ'ব পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে গ নম্বৰ দাম সুদাম ডাকে তেৰি লৈয়া নাম উত্তৰ হ'ব দাম সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে খ নম্বৰ ক্ষীৰ লবনু লৈয়া শিঙা বেতবেনু উত্তৰ হ'ব ক্ষীৰ লবনু শিঙা এচাৰি বাঢ়ি লৈ গৰু চৰাবলৈ যোৱা কোৱেশ্চন নম্বৰ 10ত তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে আৰু ইয়াৰে প্ৰথমতে দিয়া আছে গৰু বন্ধা ঠাই উত্তৰ হ'ব গোহালি যিয়ে ৰাতি নেদেখে উত্তৰ হ'ব কুকুৰীকণা যিজনে সকলো জানে উত্তৰ হ'ব সৰ্বজান যি সকলোৰে মাজত প্ৰিয় উত্তৰ হ'ব জনপ্ৰিয় যাক সহজে লাভ কৰিব নোৱাৰি উত্তৰ হ'ব দুৰ্লভ আৰু যিজনে বিষ্ণুক উপাসনা কৰে উত্তৰ হ'ব বৈষ্ণৱ কোৱেশ্চন নম্বৰ 11ত তোমালোকক দিছে বৰগীতত 4টা আখৰেৰে গঠিত এটা শব্দ আছে সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায় শব্দটো বিচাৰি উলিয়াবা ইয়াৰ উত্তৰ হ'ব বলৰাম প্ৰথম আখৰ দুটা মিলি বল হয় সেই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায় উত্তৰ হ'ব বৰা দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায় উত্তৰ হ'ব লৰা আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায় উত্তৰ হ'ব মল শেষত তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ